ধেমাজিৰ লালুং কপাহতলীত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা 17 জনকৈ লোক গুৰুতৰভাৱে আহত হয়। খবৰ অনুসৰি মঙ্গলবাৰে দিনৰ 1 বজাত ধেমাজি দিশৰ পৰা চিলাপথাৰ অভিমুখে AS16B8687 নম্বৰৰ এখন বলেৰো গাড়ী গৈ থকা অৱস্থাত লালুং কপাহতলীত নিয়ন্ত্ৰণ হেৰুৱাই খালত বাগৰি পৰে। তাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। উক্ত দুৰ্ঘটনাত 7 গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজৰ প্ৰচেষ্টাত আঘাতপ্ৰাপ্ত লোককেইজনক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে উক্ত ঘটনাস্থলীত উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি সঞ্জীৱ চেতিয়াই চিচিপৰ গাঁও আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰে। কি হৈছিল ঘটনা? কি হৈছিলে মানে আমি চিলাপথাৰ পৰা ধেমাজি অভিমুখে আহি আছিলোঁ সাংগঠনিক কামত অসম জাতীয়তাবাদী ভূপেনলৈও আহি আছিল। ছাত্ৰমুক্তি ৰুদ্ৰ ভূঞা ডাঙৰীয়াও আহি আছিল মোৰ লগতে। আহোঁতে হঠাৎ দেখিলোঁ বৰপেটাৰ ফালৰ পৰা তেখেতলোক আহি আছিলে এইফালে বগীবিলৰ ফালে যাবলৈ। হঠাৎ আকস্মিকভাৱে দুৰ্ঘটনাত পতিত হোৱা দেখি আৰক্ষীক খবৰ দিওঁ আৰু 108 আহি তেখেতলোকক ধেমাজি অসামৰিক চিকিৎসালয়লৈ বৰ্তমানত লৈ যোৱা দেখা গৈছে। কেইজনমান সংকটজনক, কেইজনমান অলপ দুৰ্ঘটনাত পতিত হৈছে। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, টকছক 24 ইণ্ডিয়া।